হয়, মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলা টংলা চহৰত। যিহেতু আজি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই ৭৪তম কেন্দ্ৰীয় জাতীয় উৎসৱ পালন কৰিছে এদিনীয়াকৈ এই পোনপটীয়াকৈ টংলা হাই ছেকেণ্ডেৰী খেলপথাৰৰ পৰা দৃশ্যাংক দেখুৱাম। প্ৰস্তুতি কেনেকুৱা চলি আছে? আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰভাৱে ইয়াত প্ৰস্তুতি হৈছে আৰু আজি টংলাৰ এই খেলপথাৰত আজি বিভিন্ন জাতি জনগোষ্ঠী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ হৈছে। বিভিন্ন জাতি জনগোষ্ঠীক কলা কৃষ্টি আপোনালোকে দেখিব পাইছে। কণ্টেক্ট পাছতে আমাৰ পতাকা উত্তোলন হ'ব আৰু 74th পতাকা উত্তোলন আমি কৰিম আৰু পতাকা উত্তোলন কৰিবলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন বুদ্ধিজীৱীসকল, বিভিন্ন চাহ জনগোষ্ঠী সমাজৰ বিভিন্ন জাতীয় মুৰব্বীসকল আহি পাইছে, বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহি পাইছে আৰু আপোনালোকে দেখি পাইছে ইতিমধ্যে আমি আমাৰ শ্বহীদ তৰ্পক লগতে আমি কা আন্দোলনৰ শ্বহীদ হোৱা ঈশ্বৰ নায়কৰ তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু খন্তেক পিছতে আমাৰ কাৰ্যসূচী আৰু টংলা খেলপথাৰত আজি আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি উপস্থিত হৈছে আৰু অসমৰ বিশেষকৈ ছাত্ৰ সন্থাৰ প্ৰাইমেৰী গোটৰ পৰা লৈ পেলাই কেন্দ্ৰীয় পৰ্যায়লৈকে অসমৰ বিভিন্ন ধৰণৰ আমাৰ জনগোষ্ঠীৰ সংগ্ৰামী নেতৃবৃন্দসকল আহি পাইছেহি আৰু খন্তেক পিছতে আমাৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়া পতাকা উত্তোলন কৰিব আৰু পতাকা উত্তোলন কৰাৰ পাছতে আমাৰ শ্বহীদ তৰ্পণ দিয়া হ'ব আৰু লগতে আমি অসমৰ যি কা আন্দোলনত যি শ্বহীদ হোৱা ঈশ্বৰ নায়ককো আমি শ্ৰদ্ধাঞ্জলি জনাম। হয়, ইতিমধ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি ৭৪তম বছৰলৈ অতিক্ৰম কৰিছোঁ আৰু আমাৰ এবছৰৰ পিছতে আমাৰ প্লাটিনাম যিটো জুবলি সেইটো হ'ব আৰু সেইবাবে আমি এইবাৰ ওদালগুৰি জিলাৰ আমাৰ এই টংলাত অনুষ্ঠিত কৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৪তম প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে আমাৰ প্ৰস্তুতি যথেষ্ট হৈছে আৰু বিশেষভাৱে টংলাবাসী ৰাইজৰ যি সহায় সহযোগিতা আমি যথেষ্ট পাইছোঁ, তাৰ কাৰণে তেওঁলোকক নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইতিমধ্যে আমি পতাকা উত্তোলন আমাৰ যিসকল বীৰ শ্বহীদ আছে তেখেতলোকক স্মৰণেৰে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জনগোষ্ঠীটোৰ খাতিৰত যিসকলে নিজৰ প্ৰাণৰ আহুতি দিছিল তেখেতলোককো স্মৰণ কৰি আমি স্মৃতি তৰ্পণ, মুকলি সভা, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইতিমধ্যে পালন কৰিম আৰু আমাৰ যিটো মুকলি সভা হ'ব এই মুকলি সভাত আমাৰ প্ৰাক্তন জ্যেষ্ঠ নেতাসকল আহিব, বিশিষ্ট ব্যক্তিসকল, চিন্তাবিদসকল আহিব। তাৰে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমখনত বিভিন্ন জাতি জনগোষ্ঠীয় যিসকল লোক বসবাস কৰে আৰু আমিও চাহ জনগোষ্ঠী এটা অন্যতম এটা জনগোষ্ঠী, এই বৃহত্তৰ জনগোষ্ঠীটোৰ লগত অন্যান্য জাতি জনগোষ্ঠী আৰু অসমীয়া জাতি হিচাপে আমি সমন্বয়তাৰে ভাতৃত্ববোধৰে জীয়াই থাকিব লাগিব, আগবাঢ়ি যাব লাগিব আৰু বিশেষভাৱে জনগোষ্ঠীটোৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কেনেধৰণে কাম কৰি যাম তাৰ কাৰণে আমি বদ্ধপৰিকৰভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি যাম বুলি আমি ইতিমধ্যে প্ৰস্তুতি আগবঢ়াইছোঁ। তেখেতক আদৰণি জনাবৰ বাবে সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে ললিত মাহলিক কাৰ্যনিৰ্বাহক সদস্য, তেখেতকো আমাৰ পতাকাস্থলীত আহিবৰ বাবে অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে গৌৰৱ, তেখেতকো আমাৰ পতাকাস্থলীত আহিবৰ বাবে অনুৰোধ জনালোঁ। তেখেতক আদৰণি জনাবৰ বাবে সন্থাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ। কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আমাৰ যিহেতু প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'বহি, সেয়েহে আজি পতাকা উত্তোলন কৰাৰ লগে লগে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোক সকলোৱে জানে আমাৰ সাজন দাক, শ্ৰী সাজন নায়কদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতে এটা গীত থিম চং তেখেতে এটা কম্প'জ কৰিছিলে। থিম চংটো লগতে আমাৰ পতাকা উত্তোলন হোৱাৰ লগে লগে তেখেতে থিম চংটো পৰিৱেশন কৰিব, লগতে সহযোগী আমাৰ শিল্পীসকল আছে তেখেতসকলক ৰেডি হ'বৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু মই সাজন দাক মঞ্চলৈ আদৰি আনিবৰ বাবে মই আচ্ছাৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাইছোঁ। আপোনালোকৰ আগত মই
সামগ্রিকভাৱে
আগবঢ়াই দিবৰ কাৰণে আছাৰ ইয়াৰ আগৰ যিসকল প্ৰাক্তন নেতা তেখেতসকলৰ কষ্ট তেখেতসকলৰ ত্যাগৰ বিনিময়ত আজি আমি আহি এইটো স্থানত উপনীত হৈছোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন সভাপতি শ্ৰীমন্ত লিগাল ডাঙৰীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাঁতী ডাঙৰীয়া প্ৰমুখ কৰি বহু এই অঞ্চলৰ ওদালগুৰি জিলাত 1970, 1988 সময়ত আচ্ছা কৰা বহু প্ৰাক্তন নেতা ইয়াত উপস্থিত আছে। তেখেতসকলক আজি শ্ৰদ্ধাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কৃতজ্ঞতা জনাইছোঁ। আৰু আমি ভাবোঁ যে আমাৰ দায়িত্ব যিসকল প্ৰাক্তন নেতাৰ অপৰিহীম কষ্ট আৰু ত্যাগৰ বিনিময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি এইটো পৰ্যায় পাইছে। আজিৰ প্ৰজন্মৰ আচ্ছাৰ সকলো বিষয়ক লৈ আমাৰ সময়টো আমাৰ দায়িত্ব যে আমাৰ প্ৰাক্তনসকলৰ সেই ত্যাগক যাতে আমি শ্ৰদ্ধা কৰিবলৈ শিকোঁ আৰু তেখেতসকলক যাতে সদায় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মঞ্চত সেই সন্মান আৰু সেই শ্ৰদ্ধা যাতে জ্ঞাপন কৰা হয়, সেইটো আমাৰ সকলোৰে দায়িত্ব। আৰু আমি সমান্তৰালভাৱে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো ক্ষণত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সদায় সন্মুখত থিয় হৈছে। সেয়া লাগিলে অসম আন্দোলনে হওক, সেয়া লাগিলে ভাষা আন্দোলনে হওক, মাধ্যম আন্দোলনে হওক, প্ৰতিটো ক্ষেত্ৰত শেহতীয়াকৈ হোৱা কা আন্দোলনলৈকে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু সদায় অসমৰ জাতীয় জীৱনৰ প্ৰতিটো যেতিয়াই বিপৰ্যয়ৰ ফল আহিছে তেতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাই সদায় সন্মুখত থাকি অসমৰ ক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যিটো সহায় পালোঁ, যিটো তেওঁলোকৰ উৎসাহ পালোঁ, মই আজি প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন চলোতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক মই কৃতজ্ঞতা জ্ঞাপন আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আমি আৰম্ভ কৰিম। সেয়েহে আপোনালোকৰ দলসমূহৰ নামসমূহ আমাৰ অস্থায়ী কাৰ্যালয়ত আহি পঞ্জীয়ন কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণা ডাঙৰীয়াক স্মৃতিটো অৰ্পণ কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনজাতি ছাত্ৰ সন্থা
আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ওদালগুৰি টংলা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আমাক বিভিন্ন দল সংগঠন যেনে আছু, AJYCP, আকাৰাছু তেনেকুৱা বহুতে সহায় কৰিছে। স্থানীয় ৰাইজেও বহুত সহায় কৰিছিলে। আমি ভবা নাছিলোঁ আচলতে এই টংলা নিচিনা জেগাত আমি ইমান সঁহাৰি পাম বুলি আমি ভবা নাছিলোঁ। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা 1948 চনৰ 28 ডিসেম্বর তারিখে জন্মগ্রহণ করি বিভিন্ন সময়ত আমার আট্ৰাক নেতৃত্ব দি আহি আজি অসম চৰকাৰৰ ঘৰত তেখেতসকলে মন্ত্ৰী বিধায়ক হৈছে। তাৰ পাছতো ধৰি লওক আজি ৭৪ বছৰত তেখেতসকলে অতিথি হিচাপে আমাৰ ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলে উপস্থিত হৈছে অতিথি হিচাপে। আৰু তেখেতসকলৰ আমি ভাষণ আচলতে শুনিম আৰু তেখেতসকলে অনাগত দিনত জনগোষ্ঠীটোৰ কাৰণে কি কৰিব সেইখিনিও নিৰ্ণয় হ'ব। আৰু আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থা চাহ জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যোৱা বৰ্ষকেইটাতো আমি অংশগ্ৰহণ কৰি আহিছোঁ, মাত মাতি আহিছোঁ। অনাগত দিনবোৰতো আমি চাহ জনগোষ্ঠীৰ হৈ বা অসমৰ যিখিনি সমস্যা আমি মাত মাতি যাম। আৰু আমি আশা কৰোঁ যে এই প্ৰতিষ্ঠা দিৱসৰ পৰা জনগোষ্ঠীটো এটা নতুন দিশত মূৰ ল'ব বুলি। কিবা নতুন এনে সিদ্ধান্ত আচলতে এইটো আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা মিটিং নহয়, আমাৰ এইটো আচলতে ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস হয়। ইয়াত আমাৰ সিদ্ধান্ত নহয়, কিন্তু আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমি সমগ্ৰ অসমৰ জনসাধাৰণক এখন মেছেজ দিব বিচাৰোঁ যে আমি চাহ জনগোষ্ঠীৰ হকে কাম কৰি আছোঁ, অসমৰ হকে কাম কৰি আছোঁ। আমাৰ যিখিনি কৰণীয় আছে, আমাৰ যিখিনি দায়িত্ব আছে জনগোষ্ঠীৰ প্ৰতি আৰু অসমৰ প্ৰতি সেইখিনি আমি কৰি যাম। নিশ্চয় আমি বহুতবাৰ আমি চৰকাৰৰ ঘৰত আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ সমস্যা যিখিনি আছে সেই সমস্যাখিনি আমি অৱগত কৰিছোঁ। তাৰ ভিতৰত কিছু সংখ্যক আমাৰ সমস্যা সমাধান হৈছে আৰু বহুত সমস্যা
বৰ্তমানলৈকে সমস্যা হৈ থাকি গৈছে। আশা ৰাখিছোঁ অনাগত দিনত আটছাৰ বলিষ্ঠ পদক্ষেপত শক্তিশালী সংগ্ৰামে অনাগত দিনত আমাৰ সমস্যাখিনি সমাধান কৰিব বুলি আমি আশাবাদী। আজি ইয়াতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটোতেই 1947 চনৰ চাহ জনজাতি ছাত্ৰ সন্থা জন্ম হৈছিল। চাহ জনজাতি ছাত্ৰ সন্থা যোৱা ৭৪ বছৰে অসমৰ সমাজ জীৱনৰ লগতে জাতিটোৰ উত্তৰণৰ কাৰণে বা জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে জনগোষ্ঠীটোৰ ভাষা সাহিত্য সংস্কৃতি অৰ্থনৈতিক বিকাশৰ কাৰণে যিখিনি কাম কৰি আহিছে সেইখিনি আমি সকলোৱে স্বীকাৰ কৰিছোঁ, শলাগ লৈছোঁ আৰু সমৰ্থন কৰিছোঁ। এতিয়াও চাহ জনজাতি ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ কেইবাটাও সৰু সৰু বিষয় তথাপিতো আজিকো প্ৰতি কিন্তু চৰকাৰসমূহে ইয়াৰ কাৰ্যকৰী কৰা দেখা নাই। সেই সমস্যাসমূহ সমাধান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি আকৌ দাবী জনাইছোঁ। চাহ জনজাতি ছাত্ৰ সন্থাই বিগত দিনবিলাকত আমি দেখিছোঁ ৭১ টকা প্ৰতিদিনাই কৰিব লাগে বুলি দাবী জনাইছে। সেই দাবীটো আজিলৈকে পূৰণ হোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ অনন্তবিলম্বে চাহ জনজাতি ছাত্ৰ সন্থাই যিটো দাবী জনাই আহিছে যে চাহ বাগিচাসমূহত কাম কৰা শ্ৰমিকসকলক ৩৭১ টকা দিব লাগে, সেই দাবীটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন কৰিছোঁ আৰু চৰকাৰক কাৰ্যকৰী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্য এটা বিষয়, আজি প্ৰায় ২০০ বছৰ বা তাৰ পূৰ্বৰ পৰা ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি চাহ জনজাতিৰ যিবিলাক মানুহ বা আদিবাসী মানুহে ইয়াতে বসবাস কৰিছেহি। আজিকো প্ৰতি কিন্তু তেওঁলোকৰ স্থায়ীকৈ আমি দেখিবলৈ পাইছোঁ এডোখৰ মাটিৰ অভাৱ, ভেটিৰ অভাৱ, অৰ্থাৎ তেওঁলোকৰ এডোখৰ নিজা মাটিৰ অভাৱ। হয়তো কোনোবাই এতিয়া নিজৰ ব্যক্তিগত প্ৰচেষ্টাত ক'ৰবাত কিনিছে, সেইটো সুকীয়া কথা, কিন্তু কোম্পানীবিলাকত কাম কৰা যিবিলাক শ্ৰমিক বা অন্যান্য বাগিচাবিলাকত কাম কৰা যিবিলাক শ্ৰমিক, সেই শ্ৰমিক পৰিয়ালৰ আজিকো প্ৰতি ভূমিৰ অভাৱ, মাটিৰ অভাৱ। গতিকে তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দা, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো তেওঁলোকে ত্বৰান্বিত কৰিছে। চাহ জনজাতি বা আদিবাসী মানুহবিলাকক বাদ দি পেলাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আজি আগবাঢ়ি নাযায়। গতিকে তেওঁলোকৰ স্থায়ীভাৱে ইয়াতে ভূমিৰ পট্টা, কেৱল ভূমি পট্টাই নহয়, ভূমি আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। অন্যান্য যিবিলাক বিষয়, সেই বিষয়বিলাকতো আছেই, শিক্ষা, স্বাস্থ্য, এই দিশবিলাকতো যাতে গুৰুত্ব প্ৰদান চৰকাৰে কৰে, তেওঁলোকৰ যিবিলাক দাবী, সেই দাবীবিলাক চৰকাৰক মানি ল'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত চাহ জনগোষ্ঠীসকলৰ অৱদান চাহ জনগোষ্ঠীৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাও যদি সবল হয়, তাৰ কাৰণেও পৰিকল্পনা ল'ব লাগিব। মুঠতে অসমৰ চাহ জনগোষ্ঠীয় ৰাইজৰ আত্মবিকাশৰ পথেৰে আগুৱাই নিয়াৰ দিশত, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ দিশত অসম ছাত্ৰ সন্থাই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত হাতত হাত মিলাই, কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। কাৰণ অসমৰ চাহ জনগোষ্ঠীৰ সমস্যা অসমৰ সমস্যা, অসমৰ চাহ জনগোষ্ঠীৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা। অসমৰ এক বৃহৎ জাতীয় ছাত্ৰ সংগঠন হিচাপে ইতিমধ্যে সমাজৰ কামত অকল চাহ জনজাতিৰে নহয়, সামগ্ৰিকভাৱে অসমৰ উন্নয়নত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সেয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম সাহিত্য সভা জড়িত কৰাৰ কাৰণে পুনৰ তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সভাপতি মহোদয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে স্মৃতি গ্ৰন্থ সমন্বয় আনুষ্ঠানিকভাৱে উন্মোচন হ'ল। অৰ্থাৎ মোৰ দায়িত্ব শেষ। এতিয়া দায়িত্ব আপোনালোকৰ, আমাৰ প্ৰত্যেকৰে দায়িত্ব। সেই দায়িত্বটো হৈছে আমি এইখন পঢ়িব লাগিব। আমি ঘৰলৈ লৈ যোৱাৰ পিছত পঢ়িব লাগিব আৰু ইয়াৰ সন্নিৱিষ্ট গোটেই লিখনিসমূহ টংলা নহয়, সমগ্ৰ অভিব্যক্ত দৰং তথা অসমৰ সামগ্ৰিক যি চিত্ৰণ ৰূপায়িত হৈছে, চিত্ৰায়িত হৈছে, সেইখন আমি পঢ়ি গম পাম। গতিকে মই বিশেষ ইয়াৰ ভিতৰত এইকাৰণে যাব বিচৰা নাই, আগতে মই পঢ়া নাই। গতিকে মই ভাবিছোঁ যে উদ্যোক্তাসকলক, বিশেষকৈ সম্পাদনা সমিতিক মই নাম নলৈ সামগ্ৰিকভাৱে তেখেতসকলৰ ওচৰত মই
ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই স্মৃতি গ্ৰন্থখনিয়ে এক নতুন মাত্ৰা বিশেষকৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। আজি সঁচাকৈয়ে খুব ভাল লাগিছে যে আমি সামগ্ৰিকভাৱে ৰাজনৈতিক অৰাজনৈতিক গোটেই জাতীয় সংগঠন আৰু আমাৰ বিশেষকৈ অসমৰ উন্নতিৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰিছোঁ, যিকেইটা সংগঠনে চিন্তা কৰিছে, যিকেইটা দলে চিন্তা কৰিছে, গোটেইখিনি মানুহ আমি আজি একেলগে বহিছোঁ। ইয়াতকৈ আৰু ডাঙৰ ভাল কথা হ'ব নোৱাৰে। সেয়ে আমাৰ দায়িত্ব, আমি সামগ্ৰিকভাৱে কাম কৰাৰ দায়িত্ব ল'ব লাগিব আৰু আমি প্ৰত্যেকটো জাতীয় অনুষ্ঠান সেই ৰাজনৈতিকভাৱেই হওক বা অৰাজনৈতিকভাৱেই হওক আমি কাম কৰিব লাগিব ৰাইজৰ হকে, আৰু তেতিয়াহে আমি আমাৰ মাতৃভূমিৰ কাৰণে কাম কৰিব পাৰিম। এইখিনিকে কৈছোঁ। মই বিশেষকৈ ইয়াৰ পিছত বহুকেইগৰাকী বক্তা আছে। আজি সঁচাই সাহিত্যিক, লগতে ৰাজনৈতিক ব্যক্তি, লগতে মন্ত্ৰী, লগতে জাতীয় সংগঠনৰ বিষয়ববীয়াসকল আছে। সকলোৰে বক্তব্য আমি শুনিব লাগিব আৰু মই সাহিত্য সভাৰ ফালৰ পৰা সাহিত্যৰ ভাষণ এইকাৰণে দিব বিচৰা নাই, কাৰণ আমি সাহিত্য সভাই খুব ধীৰ স্থিৰে কিছু কাম কৰোঁ আৰু সকলোৰে লগত সমন্বয়ৰ হেতু আমি স্থাপন কৰাৰ হকে সকলোৰে লগত কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰোঁ আৰু সকলোৰে লগত আমি আছোঁ আৰু আমিও আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। ইমানখিনিকে কৈ মই এই স্মৃতি গ্ৰন্থৰ উন্মোচনৰ যি মোক দায়িত্ব প্ৰদান কৰা হ'ল, এই দায়িত্বৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা সম্পাদনা সমিতিক পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চিৰ চেনেহী মোৰ ভাষাজননী, জয় আই অসম। সকলোৰে শ্ৰদ্ধাৰ মংগলী লোকসভা সমষ্টিৰ MP দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেজপুৰ লোকসভা সমিতিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়া, আমাৰ বিধায়ক কৃষ্ণ কমল ডাঙৰীয়া আৰু আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, সভাপতি না সাধাৰণ সম্পাদক আমাৰ আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, আমাৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা ডাঙৰীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন চেত্ৰী ডাঙৰীয়া আৰু বহুতো ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদক বিষয়ববীয়া ডাঙৰীয়াসকল, আমাৰ BTCৰ EM সঞ্জিত কান্তি ডাঙৰীয়া, MCLA দীপক মোৰ ডাঙৰীয়া, বিজিত গিৰা নাৰ্জাৰী ডাঙৰীয়া আৰু বহুতো সকলোৰে নাম ল'ব নোৱাৰোঁ। আমাৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক অসম সাহিত্য সভাৰ আৰু লগতে আমাৰ আদিবাসী সাহিত্য সভা বিভিন্ন মানে কমিটিৰ সভাপতি সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়াসকল, কাৰণ ইয়াতে বহুতো জাতিৰ মানে নেতৃত্ব লোৱা ব্যক্তিসকল আছে, সাংস্কৃতিক সকলো দিশত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছে। খিলঞ্জীয়া বুলি ক'লে আজি আমাৰ অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীসকলকো আমি খিলঞ্জীয়া জনগোষ্ঠী হিচাপে ইতিমধ্যে স্বীকৃতি দিছোঁ। এই জনগোষ্ঠীটোৰ সৰ্বাংগীন উত্তৰত এটা কথা আমি সকলোৱে সন্মান জনাই আছোঁ, সকলোৱে মনেৰে বিচাৰি আছোঁ, অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে। ইতিমধ্যে আমাৰ চৰকাৰে এই দিশটোতো ইতিমধ্যে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। আমি আশাবাদী আমাৰ চৰকাৰে এই জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকো আগন্তুক দিনত বিভিন্ন ধৰণৰ প্ৰতিকূল বিষয় থকাৰ পিছতো এই সমস্যাটোৰ এটা স্থায়ী সমাধানৰ দিশত এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সফল হ'ব।